বহি যাওঁতে गावनि जिनिसखौ लानानै खावलायबाय लोगोसे बिथांखौबो लोगोसे मानसालि बिथांखौ बरायनानै लागोन साबायखर थाबाय दा बे समाव जों आयेन আজি আমি আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰখন চলি আছে আৰু তেখেতৰ যি মানে আঁচনি অসম দৰ্শন তথা অপকনাথলী এই আঁচনিসমূহ আমাৰ খালিংদুৱাৰ সমষ্টিত প্ৰায় 113টা আমি মন্দিৰত পাবলৈ সক্ষম হৈছোঁ। মন্দিৰ, গীৰ্জা, নামঘৰ, বাথৌ মন্দিৰ, শিৱ মন্দিৰ, গণেশ মন্দিৰ, কালী মন্দিৰ বিভিন্ন মানে যি উপাসনাথলী আছে এইবিলাক আমি পাবলৈ সক্ষম হৈছোঁ। আৰু সেয়েহে এই উপাসনাথলী আজি প্ৰায় জেগাত আমি বিলোৱা শেষ হৈছে। আমি আজি চিমিলিগুৰি গাঁৱত আমাৰ বাথৌ থানচালি এই বাথৌ থানচালিত ৰাইজক সকলো ৰাইজক মানে আহি আমাৰ চেকটো গ্ৰহণ কৰিছে আৰু সেই চেকত 1.5 লাখ টকা মানে প্ৰথম কিস্তি 1.5 লাখ টকা আছে আৰু সেইটো ডিমাণ্ড ড্ৰাফ্ট দিছে আৰু ডিমাণ্ড ড্ৰাফ্টটো বেংকত যোৱা যিমান লগে লগে সেই পইচাটো পাই যাব। এই পইচাই দি তেখেতসকলে উন্নয়নমূলক কাম কাজ কৰিব। আমাৰ বাথৌ থানচালিৰ যিকোনো তেখেতসকলৰ যি নাটনি হৈছিলে বা যিখিনি ৱাল হওক বা মন্দিৰৰ যিকোনো সামগ্ৰী কিনাতে হওক তেখেতসকলে কিনিব পাৰিব। মই সেইটোৱে অনুৰোধ কৰিছোঁ তেখেতসকলক যাতে সেইটো ভাল ব্যৱহাৰ কৰে আৰু সেই পইচা গোটেই আমাৰ টংলা এল ই চি অন্তৰ্গত আমাৰ খালিংদুৱাৰ সমষ্টি টংলা সমষ্টিত প্ৰায় 200তকৈ অধিক মানে মন্দিৰে পাবলৈ উপাসনাথলীয়ে পাবলৈ সক্ষম হৈছে। প্ৰায় 442 মানে 4 কোটি মান পইচা 4 কোটি 42 লাখ মান পইচা মানে ব্যয়েৰে আমাৰ টংলা সমষ্টিৰ ৰাইজে পাবলৈ সক্ষম হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ যি আঁচনি মই তেখেতক ধন্যবাদ দিবই লাগিব যে আমাৰ এই মন্দিৰসমূহ আজি 75 বছৰ পিছতো স্বাধীনতাৰ পিছতো আমি আঁচনিসমূহ পাবলৈ সক্ষম হোৱা নাছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া যি চেষ্টা তেখেতৰ প্ৰচেষ্টা আৰু তেখেতৰ যি চিন্তাধাৰা আমাৰ সনাতনী ধৰ্ম বা আমাৰ মন্দিৰসকলৰ উপাসনাথলী অনুষ্ঠানবিলাকত এই আঁচনিসমূহ পাবলৈ সক্ষম হৈছে আৰু লাহে লাহে আমাৰ ধৰ্ম অনুষ্ঠানবিলাকে উন্নতি হ'বলৈ ধৰিছে। আপোনালোকৰ জৰিয়তে মই তেখেতক ধন্যবাদ দিছোঁ আৰু তেখেতক ভগৱানে আফা ঈশ্বৰ বৰাই বাথৌৱে দীঘলীয়া যিকোন কিবা কৰক আৰু তেখেতক সকলো দিশতে তেখেতক আগুৱাই লোৱাত সহায় কৰক আৰু তেখেতৰ মানে যাতে আকৌ আহি থকা দিনত শক্তিশালী হওক আৰু মুখ্যমন্ত্ৰী হিচাপে আকৌ পুনৰবাৰ হওক এইখিনিকে প্ৰাৰ্থনা কৰি মই কৈছোঁ। আমি সদায় ৰাইজলৈ কাম কৰিম। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি চেকসমূহ দিছে আমিতো বহুত শুনিছোঁ কোনোবা বোলে চেকৰ নামতো পইচা লোৱা এনেকে পইচা খোজা, কিন্তু মই নিজে আহি দিছোঁ ৰাইজৰ পৰা আমি নিজে আহি কিনি দিছোঁ একদম ডাইৰেক্ট থানচালিতে মন্দিৰতে আহি কিনি দিছোঁ। ৰাইজৰ আগতে দিছোঁ, ৰাইজকে আলোচনা কৰি কিনি তেখেতসকলক দিছোঁ আৰু মুখ্যমন্ত্ৰীৰ নামত আমি এটা ঠগি দিবলৈ আমি অনুৰোধ কৰিছোঁ যাতে ভগৱানে তেখেতক আশীৰ্বাদ দিয়ক, শক্তি দিয়ক। মন্দিৰৰ নামত আজিও মই ইয়াতে ৰাইজক কৈছোঁ তেখেতসকলে অলৰেডি ঠগি এটা দিছে, আপোনালোকে নিশ্চয় দেখাই পাইছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।